ব্ৰেকফাষ্ট হল আহিলো আমি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ তো বাই বাই পেৰিছ দিল্লী এখন হোটেলৰ পৰা এতিয়া আমি চেক আউট কৰি আছো তো এতিয়া আমি গৈ আছো ফ্লাইটলৈকে মানে এয়াৰপৰ্ট গৈ আছো তো ইয়াৰ পৰা বাই মৰ্নিং ব্ৰেকফাষ্ট কৰি অকমান পেকিং চেকিং কৰি এতিয়া গৈ আছো গোটেইকেইটা ওলাই গ'ল আমিও গৈ আছো হোটেল পেৰিছ দিল্লী বাই এতিয়া আমাৰ গাড়ীও আহি পালে আমি এতিয়া যাম আৰু ইয়াৰ পৰা বাই বাই পেৰিছ দিল্লী हेलो एवरीवन हेया इतिया होटेলৰ পৰা আমি ওলাই আহি আছো তো আমি গৈ আছো এতিয়া এয়াৰপৰ্ট এতিয়া আমি দানাং এয়াৰপৰ্ট যাম দানাং এয়াৰপৰ্টৰ পৰা আমাৰ ফ্লাইট আছে হো চি মিন সিটি তো আজি আপোনালোকক লগ পাই থাকি ভিডিওটো চাই থাকিব আৰু লগতে ওয়েলকাম টু মাই আনাদাৰ ব্লগ বিলাক আপোনালোকক দি আছো আপোনালোকে চালে খুব ভাল পাম চাব মই প্ৰথম আহিছিলো হেনয়ৰ পৰা দানাং এতিয়া দানাঙৰ পৰা গৈ আছো হো চি মিন সিটি তো আপোনালোকে ব্লগ বিলাক চালে গোটেইখিনি বস্তু গম পাব তো চাব বুলিও আশা ৰাখিলো খুব বঢ়িয়া খুব ভাল লাগিছে আমি দুটা স্পেস চালো দুটা জায়গা চালো তো দুটা জায়গা বহুত বেছি ধুনিয়া আৰু আজি হো চি মিন সিটি যাম যেহেতু তাৰ বিলাকো চাব লাগিব আপোনালোকক দেখাই থাকিম চাই থাকিব Kot ala. এইটো হৈ গ'ল দানাং এয়াৰপৰ্ট অলপ সময় ৰখিলো এতিয়া বহি এতিয়া যাম আৰু হো চি মিন সিটি গৈ আছো এতিয়া হো চি মিন সিটি এতিয়া আমি জাষ্ট মানে লেণ্ড কৰিছো এতিয়া লাগেজ বিলাক লওঁ আৰু আপোনালোককো অলপ দেখুৱাম চাই থাকিব আপোনালোকে ठीक लगे ना जी এয়াৰপৰ্টৰ বাহিৰ ভাগ অলপ দেখাই দিছো বহুত ক্ৰাউডি আছে কিন্তু দেখিছে না কিমান মানুহ ইয়া তো আমাৰ গাড়ীবিলাক বুক কৰি থৈ দিছিলো তো গাড়ী আহি পালে এটা লাগেজ দি আছে তাৰপিছত ইয়াৰ পৰা যাম আৰু বহিলো এতিয়া Are you okay? Okay.
লাগিছে দেই ধুনীয়া ডেকোৰেশ্যন হোটেল আহি পাইছোহি জাষ্ট অকমান টাইম লাগিলে বাৰু আজি মানে ফ্লাইটতো টাইম লাগিছে আৰু লাগেজ লওঁতে আমি বহুত সময় ৰখিছো মানে বহুত ফ্লাইটৰ চাগে একেলগে দি দিছিলে আৰু বেল্ট চ' কিন্তু আহি পাই গৈছো এতিয়া সময় 9টামান বাজিব বেগবিলাক দেখিছে নহয় কিমান বেগ এইবিলাক বেগ আকৌ পেকিং কৰা আকৌ ক'বালৈ যোৱা সেইটো কিন্তু বহুত টান কামে মোৰ কাৰণেও তো ভিডিঅ'ত আৰু এনেকুৱাবিলাক দেখাই নাথাকো আৰু নে কি বৰ্ডা 794 এইটো হৈ গ'ল আজি আমাৰ ৰুম আৰু ৰুম মানে খুব ধুনীয়া এটা এপাৰ্টমেণ্ট হয় তাত দেখিছে ধুনীয়াকৈ ইয়াৰ ডাইনিং এখন আছে য'ত 6 সিটাৰ ডাইনিং আৰু লগতে এটা খুব ডাঙৰ টিভি আৰু লগতে এইটো মানে আউটসাইড যাব পাৰি আউটসাইড মানে কি আৰু বেলকনি আৰু এইফালে এটা ধুনীয়াকৈ সোফা দিছে আৰু কিচেনটো চাওকচোন ইমান মানে স্পেচ সঁচাকৈ বহুত ধুনীয়া আৰু খুব ডাঙৰ এটা ফ্ৰিজ আৰু লগতে জয়ন্তৰ কিবা উলিয়াই কিবা চাইছে জয়ন্তৰ ন ডাষ্টবিন তো সেয়া আৰু অলপ দেখুৱাই আছোঁ আপোনালোকক কি আছে ধুনীয়াকৈ এইবিলাক দেখিছে নহয় এইটো হৈ গ'ল ৰাইচ কুকাৰ এফালে অভেন আৰু এইটো মানে ৱাটাৰ কেটলি মানে হট কেটলি এফালে ডিছৱাছবিলাক আছে আৰু গোটেইখিনি আমাৰ মানে ইউজৰ মানে বাচনবিলাকো হওক আৰু এইফালে খুব ধুনীয়াকৈ OTG আৰু এইটো হ'ল আৰু ইণ্ডাকশ্যন আৰু এইফালে ধুনীয়াকৈ বছৰ লগাই থৈছে এইটো চিমনি এইটো হৈ গ'ল কিটচেন আৰু লগতে এফালে দেখাওঁ আপোনালোকৰ এবাৰ ৰ'ব মানে এইটো হৈ গ'ল ৱাশ্বিং মেচিন আৰু লগত হেংগাৰ দি দিছে কাপোৰ চাপোৰ ধোৱাৰ পিছত আৰু হেৰি কৰিবৰ কাৰণে শুকুৱাৰ কাৰণে আৰু এইটো হৈ গ'ল এটা বাথৰুম আৰু বাথৰুমবিলাকৰো এটা চিষ্টেম এইবোলে সেন্সৰ মানে দেখিছে মই অহা লগে এইটো অপেন হৈ গৈছে এইটো সেন্সৰ পানী চানি ইউজ কৰিবৰ কাৰণে তো ফ্লাছ অট'মেটিক ফ্লাছ তো এইবিলাক বহুত ধুনীয়া আৰু কিছুমান বস্তু ইয়াত মানে কাণ্ট্ৰিবিলাকত বহুত বেছি ধুনীয়াকৈ দিয়ে সুবিধাজনক আৰু এইফালে বাথৰুম আৰু এইজনী মই আৰু লগতে এইখিনি বস্তু ধুনীয়াকৈ দি দিছে এইবিলাক ইউজৰ চেম্পু কণ্ডিশ্যনাৰ আৰু এইবিলাক আৰু এটা এইফালে এইটো এটা ৰুম আছে খুব ধুনীয়া এটা ডাঙৰ ৰুমটো ধুনীয়া আৰু ভাল লাগিছে আৰু এইফালে আলমাৰি টাইপ আৰু এইটো মানে এইটো ৰুমটো আমি লৈ লৈছোঁ এইটো ৰুমটো খুব ধুনীয়া ডাঙৰ আৰু এনেকৈ বস্তুবিলাক থ'বৰ কাৰণেও আছে আৰু এইটো হৈ গ'ল ইয়াৰে বাথৰুম সব একে সেন্সৰ আছে তেনেকৈ এইটো হৈ গ'ল আমাৰ ৰুমবিলাক কিন্তু বিৰাট ধুনীয়া আহল বহল সেইকাৰণে ভাল লাগিছে আৰু খুব ধুনীয়া দেখিছেনে মানে বাহিৰলৈ লাইটবিলাক দেখা পাই আছোঁ খুব ধুনীয়া লাগিছে আৰু লগতে আমাৰ লাগেজখিনি এতিয়া ইয়াতে থৈ দিলোঁ আৰু মানে বাথৰুমবিলাকো বিৰাট ভাল ধুনীয়া মানে চাফা আৰু স্পেচো আছে আৰু লগতে মানে চব সেন্সৰ তো তেনেকৈ আৰু এইফালেও সেই এনেকুৱা ৰুমবিলাক ধুনীয়া আহল বহল আৰু ধুনীয়াকৈ চিটিখনৰ অলপ মজা লৈ থাকিব পাৰি তো আপোনালোকক আমাৰ পুৰা কিটচেনটো দেখাইছোঁ ধুনীয়া এটা ঝুমৰো আছে ভাল লাগিছে দেখিবলৈ তো আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব আৰু আপোনালোকেও আহিলে এনেকুৱা টাইপ থাকিলে ভাল পাব নিজে বনাই কৰি খোৱাৰ এটা মজাই বেলেগ নহয় জানো বিদেশত আহি যে নিজৰ হাতৰ আকৌ নিজে ধুনীয়া কিবা এটা খোৱা সেইটো খুব ভাল লাগে অলপ বাহিৰখনো আপোনালোকক দেখাই দিওঁ আৰু বাহিৰৰ ফালেও খুব ধুনীয়া গোটেই চিটি একদম ভিউটো কি ধুনীয়াকৈ চাব পাৰি এইখন নদী দেখিছে নহয় ইমান ধুনীয়া লাগিছে দেখিবলৈ একদম তৰাৰ দৰে জিলিকি আছে একদম চবফালে বহুত ধুনীয়া এইটো এপাৰ্টমেণ্টটো আমি থকা বা কিমান হাইট দেখিছেনে এনেকুৱা বা মানে ভিয়েটনামখন মানুহে ভাবিব পাৰে ন কেনেকুৱা ইমান কিন্তু বহুত হেভি কাণ্ট্ৰি হয় এখন দেই বহুত ধুনীয়া কাণ্ট্ৰি আহিব এবাৰ ভিয়েটনাম চিয়ৰ ভিজিট কৰিব বহুত ভাল লাগিব আমাৰ বহুত ভাল লাগিছে মানে ভিয়েটনাম মই নিজেও ভবা নাছিলোঁ ভিয়েটনাম ইমান ভাল লাগিব বুলি আৰু বহুত টুৰিষ্ট আহে কিন্তু দেই কেনেকুৱা হাইট বিল্ডিং বা কেনেকুৱা ওখ কিমানমানকৈ আছে বাৰু ফ্ল'ৰ ধুনীয়া
কি ধুনীয়া চবফালে সজাই মেলিয়ে থৈ দিয়ে এনেকুৱা সৰু সৰু ছুপাৰ মাৰ্কেট আছে তো কিবা লাগিলে এনেকৈ লৈ ল'ব পাৰি ধুনীয়াকৈ আৰু চলিবলৈ খাবলৈ হৈ যায় তো আমি অলপ কিবা কিবি লৈ ল'লোঁ এয়া দেখিছে ইমান ডাঙৰ মাছৰুম আৰু এইফালে ইমান ডাঙৰ এয়া পিঁয়াজ এয়া মূলা গাজৰো কিমান ডাঙৰ এয়া কিন্তু বহুত ধুনীয়া হয় বস্তুবিলাক বহুত ফ্ৰেছ ফ্ৰেছ আৰু তো খাব ভাল লাগে বাচনো দেখিছে কি ধুনীয়াকৈ ইমানখিনি বাচন আছে আৰু ওপৰতো এয়া দেখিছে নহয় খোৱাৰ কাৰণে এয়া বাউলৰ পৰা আদি কৰি ডিছপ্লেট কিমানখিনি বস্তু আছে তো বহুত ধুনীয়া সুবিধাকৈ দিছে আৰু বস্তুখিনি আৰু ইয়াত তলত আছেহে বাচন মাৰ্কেটৰ পৰা ইয়াত চিকেন লৈ আহিলোঁ অলপ আৰু কিবা কিবি অকণমান আনিছোঁ বাৰু আমি এয়া বিদেশত ফুৰিব আহি বিদেশৰ কিটচেনত একদম ঘৰুৱা খানা বনাই আছোঁ মানে ঘৰুৱা হ'লে এইটো বাৰু ফ্ৰজেন চিকেন হয় আৰু এইফালে দাইল তুলি আছে আৰু ইয়াত চিকেন বঢ়িয়াকৈ বনাই আছোঁ ইয়াত একদম কম অইলত আৰু এইফালে দাইলত বিলাহী কাটি আছোঁ বিলাহী কাটি দি দিম এয়া হৈ গৈছে মজাকৈ চিকেন আৰু এয়া হৈ গৈছে দাইলটো বাৰু মই তেল মৰা নাই বিলাহী আলু আৰু লাইপাত দি বইল কৰি আছোঁ এতিয়া অকণমান এনে পিঁয়াজ নহৰু দি তেল মাৰি দিম আৰু খুব ভাল পাইছোঁ আৰু আজি ন মজা তো এইফালে মইতো বনাই আছোঁ আৰু এইফালে এয়া বেকন বনাই আছোঁ ধনিয়া পাত অকণমান দি দিছোঁ প্ৰায় দাইল হৈ গৈছে এইবিলাক বস্তু খালে আৰু ঘৰত ভাত খোৱাৰ নিচিনাই লাগে এইফালে দাইল মজাকৈ হৈ গ'ল তেল চেলো মাৰি দিলোঁ আৰু এইটো এটা পিটিকা বনাম তাৰ কাৰণে আলু কণী পিঁয়াজ জলকীয়া ধনিয়া কাটি থৈ দিছোঁ এতিয়া আমি ভাত খাওঁ সেয়া দেখিছে নহয় মজাকৈ আলু পিটিকা আৰু মানে চিকেনটো আমি অলৰেডি খালোঁৱে তো ভাত লৈ লৈছোঁ মজাকৈ ইয়াত দাইল একদম মজাকৈ খাওঁ এতিয়া দেই আমাৰ চিষ্টেমটো কেনেকুৱা হৈছে কওকচোন মানে বিদেশত আহি আমি নিজৰ খানা খাই আছো হয় নাই মানে বিদেশত আহিলে এইবিলাক সুবিধাই ল'ব লাগে হয় নাই ৰথিনা ফাষ্টফুডটো এনেও ওলাই গ'লে খাওঁৱে কিন্তু আমি যে এইটো নিজে বনাই খাইছোঁ নিজৰ পেটটোও ভাল থাকিলে সেইকাৰণে মানুহে ফুৰিব আহিলে এইবিলাক বস্তু অলপ চাব লাগে হয় নে দুৰু বহুতে নাজানে কিন্তু এই বস্তুটো যে এপাৰ্টমেণ্ট লৈ বনাই খাব লাগে এই বস্তু বহুতে নাজানে আমি অসমীয়া মানুহ লগ পালোঁ হয়তো বহুত কিন্তু ইয়াতে এনেকুৱা এপাৰ্টমেণ্ট আজি যদি কোনোবা চাই আছে নহয় এই আহি পিনি যদি আজি যদি আমাক যদি চাই আছে কোনোবাই চাব মানে আৰু আমাৰ ভিডিঅ'ত আমাক কণ্টেক্ট কৰিলে হ'ল আৰু কৈছোঁ দেই দাদা যদি মানুহ কৈ দিয়ে মানুহ বহুত আহিব আপোনাৰ অঁ বহুতে নাজানে ক'ত কেনেকৈ কি কৰে ক'ত পায় এইবিলাক তাকেতো ইমান ধুনীয়া নিজৰ ঘৰৰ জুতি পেটটো ভাল থাকিলে আৰু ইয়াৰে ৰাইচটো কিন্তু খাবলৈ ধুনীয়া হয় নাই বাকীখিনি আমি কিনিছোঁ কিন্তু দাইলটো আমি লৈ আহিছোঁ দাইল আৰু মিঠাতেলটো আমি ঘৰৰ পৰা লৈ আহিছোঁ কাৰণ ইয়াত মিঠাতেলটো অকণমান পাবলৈ দিগদাৰ আৰু দাইলটো নাখায় যিহেতু তাকেতো এইটো চেণ্ডেল থোৱা ষ্টেণ্ড কি ধুনীয়াকৈ দিছে 6যোৰ চেণ্ডেল দি থৈ দিছে আমি নিজৰ নিজৰ এযোৰ পিন্ধিলোঁ আৰু এইফালে আমাৰ কিটচেন ক্লিনিঙো হৈ গ'ল খাই বৈ গোটেইখনে ধুই মেলি কেনেকুৱা ধুনীয়া দেখোন ন মানে বেলেগ এটা মানে ফিল লাগি আছে কি ৰাতি চুইমিং কৰিব কাৰণে ৰেডি হৈছো ৰেডি হৈছি চুইমিং যাম ইফালে চাই না এই মজা দেখিছ না দেখিছো
যে ইমান ধুনীয়া লাগিছে নহয় চাই পিনে হুমে নে নুহুমে লাগি গৈছে দেখি মানে এই পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া লাগিছে দেই একদম দিনটোৰ শেষত আজি দানাঙৰ পৰা আমি ফ্লাইট কৰি আহিলোঁ হো চি মিন চিটি তো আমাৰ ফ্লাইটবিলাক আমি গুৱাহাটীতে কৰি লৈছিলোঁ মানে মোৰ হাজবেণ্ডে কোনো হেৰিয়াত ট্ৰেভেল এজেঞ্চিত কৰা নাই সি নিজে কৰিছে আমাৰ হোটেলৰ পৰা অনা গাড়ী দি থোৱা সেইবিলাক সি নিজে কৰিছে আৰু হোটেলবিলাকো নিজে চাই মেলি কৰিছোঁ হোটেল মানে এপাৰ্টমেণ্ট দৰে খুব ধুনীয়া আজি দেখুৱাইছোঁ আপোনালোকক ইমান ধুনীয়া সুবিধাজনক সেইটো কাৰণে মানে বিদেশত আহিলে সেইবিলাক পালে ভাল ন কাৰণ আপোনালোকেও ইমান আমাৰ মানুহবিলাকে ইমান যিকোনো খাব নোৱাৰে তো ইয়াৰ খোৱাবিলাক ন ডাউট বহুত ভাল কিন্তু তথাপিতো আৰু নিজৰ ঘৰৰকেইটা খাব পালে আৰু বেছি এটা ভাল লাগে ন তেনেকুৱা ধৰণৰ তো যি কি নহওক আমি চবে এনেকৈ ধুনীয়াকৈ ফূৰ্তি ফাৰ্তাৰ মাজত খাই আছোঁ আৰু হোটেল এপাৰ্টমেণ্টবিলাকো বহুত বেছি ধুনীয়া বহুত লাক্সাৰী হয় এতিয়াতো বাথৰুমটো মানে ইমান লাক্সাৰী নহয় প্ৰতিটো বস্তু মানে চুইচৰ দ্বাৰা তো যি কি নহওক সেইবিলাক বস্তু এক্সপিৰিয়েঞ্চ এটা ভাল লাগে নতুন ঠাই নতুন এক্সপিৰিয়েঞ্চ আৰু ভিয়েটনাম মোৰ ফাৰ্ষ্ট এবাৰ ভিজিট বহুত ভাল লাগিছে এইবাৰ ইহঁতক অনা নহ'ল আৰু আমি ভাইটিকেইটা এনে ৰথিন্দা আমিকেইটা আহিলোঁ তো আনিম সিহঁতক কেতিয়াবা এদিন ভাল লাগিছে আৰু এয়া মোৰ পিছফালে একদম চিটিখনৰ মজা তো এতিয়া আৰু সেই লাহেকৈ শুই যাওঁ তো আজি ভিডিঅ'টো এনেকৈয়ে দেখুৱালোঁ অলপ চলপ কাইলৈ আপোনাৰ হো চি মিন চিটিত যি চাবলৈ যাওঁ আপোনালোকক নিশ্চয় দেখুৱাম তো চাই থাকিব ভিডিঅ'ছবিলাক কণ্টিনিউ কৰিব স্কিপ নকৰাকৈ আৰু লগতে যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে তেতিয়াহ'লে আজিলৈ বাই ফ্ৰেণ্ডছ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল